হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ দুদিনমান বাকী আৰু এনেকুৱা এক মুহূৰ্ততে ৰাইজৰ মাজত উৎসাহ উদ্দীপনা বিৰাজ কৰিছে আৰু সম্প্ৰতি চলিছে এক ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা আৰু মই বৰ্তমান আছোঁ নলবাৰী জিলাৰ বাউখিয়াপাৰাত আৰু বাউখিয়াপাৰাত ভেলাঘৰ আকৃতিৰ এয়া দেখুৱাইছোঁ আমি মহাদেৱ পাৰ্বতী নামৰ এখন আল্ট্ৰা বাছ তেওঁলোকে বাছ এখন নিৰ্মাণ কৰিছে ভেলাঘৰত আৰু ইয়াৰ সমান্তৰালকৈ ইয়াত চলি আছে ইয়াৰ বিহু নৃত্য পৰিৱেশন আমি পলে পলে গৈছোঁ যে এখন আল্ট্ৰা বাছ ৰিয়ালে পানী পৰি থাকোঁতে যান হাতত এয়া বিহু নৃত্য আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে জানা মাই বিহুলৈ আহিলি অ মাই তেৰেকি মাই বিহুলৈ আহিলি অ মাই তেৰেকি তুমি জানমনি বহাগৰ প্ৰতিটো বহাগতে মনত আছো তোমাৰ অন্দৰ গুণ গুণ কৈব মোক জাকে জাকে উৰিছে থোপা থোপি নাহত গান ভৰি পৰিছে অ জানমনি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱন তুমিয়ে মোৰ নয়নৰ মণি এয়া আমি দেখি আছোঁ যে ইয়াত সমান্তৰালকৈ ইয়াত বিহু নৃত্য চলি আছে এয়া আমি দৃশ্য দেখুৱাই আছোঁ যে ইয়াৰ বাছখন আমি বাছখনৰ ভিতৰত দেখুৱাবলৈ বিচাৰিছোঁ যে এই বাছখনত যাত্ৰীৰ ৰূপত ইয়াত গাঁৱৰ ৰাইজ দেখিবলৈ পোৱা গৈছে এয়া আমি বাছখনৰ কিছু ভিতৰৰ দৃশ্য দেখুৱাইছোঁ এইদৰে যে বাছখনৰ ভিতৰত আমি এগৰাকী ইয়াত আমি আপোনাক অকণমান আগলৈকে মাতিছোঁ যে আপোনালোকে এই বাউখিয়াপাৰা বৈশ্য চুবুৰীত আয়োজন কৰিছে কেনেকুৱা এই বাছ আল্ট্ৰা বাছ এখন তৈয়াৰ কৰিছে কেনেকুৱা লগে ভাগে খোৱাৰ কাৰণে আপোনালোক আমি এই গোটেইকেইটা গাঁৱৰ ল'ৰা ছোৱালী একেলগে লগ লাগি কৰিছোঁ এইখন আল্ট্ৰা বাছ আৰু উৰুকা একদম একেলগে হয় বসন্ত দাস আপোনাক ধন্যবাদ জনাইছোঁ।